আমাক ৰাস্তা লাগিবই লাগিব লাগিবই লাগিব আমাক ৰাস্তা লাগিবই লাগিব লাগিবই লাগিব আমাক এইটো ৰাস্তা লাগিবই লাগিব লাগিবই লাগিব আমাক এইটো ৰাস্তা মুৰ্দাবাদ 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 পৌৰসভা মুৰ্দাবাদ 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 পৌৰসভা মুৰ্দাবাদ 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 আমাক ৰাস্তা লাগিবই 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 আমাক ৰাস্তা লাগিবই 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 পৌৰসভা মুৰ্দাবাদ 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 গোৱালপাৰা পৌৰসভাৰ অবিবেচকি কাণ্ড। গোৱালপাৰাৰ এটা পথ দেখিলে আপোনাৰ চকু কঁপালত উঠিব। এয়া পথ নে ড্ৰেইন আপুনি ক'ব নোৱাৰিব। এক প্ৰকাৰ নলাত পৰিণত কৰিছে গোৱালপাৰা পৌৰসভাৰ অন্তৰ্গত 17 নং ৱাৰ্ডৰ এটা পথ। এয়া আচলতে পথ নে নলা ধৰিব নোৱাৰি আৰু এক পৌৰসভাৰ এক অবিবেচকীয় কাণ্ড জ্ঞানহীন কাণ্ড এতিয়া চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ। আৰু এই অঞ্চলত 17 নং ৱাৰ্ডৰ যে এই পথছোৱাৰ বাবে এতিয়া এই সৰ্বসাধাৰণ ৰাইজ এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে, কিয়নো বিগত দুই বছৰ ধৰি এয়া আচলতে যি পৌৰসভাৰ এই কাণ্ডত এতিয়া এই সকল লোক এতিয়া দিনে নিশাই হাহাকাৰ কৰিবলগীয়া হৈছে। এটা পথৰ বাবে আচলতে চহৰৰ মাজমজিয়াত পৌৰসভাৰ মাজমজিয়াত থকা 17 নং ৱাৰ্ডৰ মাজমজিয়াত থকা এটা পথ, আৰু এই পথৰ বাবে আচলতে এটা হাহাকাৰ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। পথ নে নলা আচলতে ধৰিব নোৱাৰি কেনেকুৱা এটা অৱস্থাত এই পথটো আছে সেয়া আচলতে ভাবিবলগীয়া। আৰু ক'ব লাগিব, যিহেতু মই যি দেখুৱাইছো এই পৰিৱেশটো যি দেখুৱাইছো, এটা দুবছৰ আগত এইটো এটা সুন্দৰ এটা পথ আছিল, কেঁচা এটা পথ আছিল, আৰু এই পথৰে আচলতে প্ৰায় 16-17টাকৈ পৰিয়ালৰ লোক অহা যোৱা কৰিছিল, প্ৰতিদিনে ইয়াত যাতায়াত কৰিছিল। কিন্তু দুবছৰ পূৰ্বে ইয়াত কাষতে এটা নলা কাষতে এখন কালভাৰ্ট নিৰ্মাণ কৰা হৈছে, আৰু কালভাৰ্ট নিৰ্মাণ কৰাৰ ফলত আচলতে এই গোটেই পথটো এতিয়া নলাত পৰিণত হৈ পৰিছে। আৰু তাৰ ফলত ইয়াত থকা যি 16-17টাকৈ পৰিয়াল আছে, পৰিয়াল আছে, সেই পৰিয়ালৰ লোকসকলে এতিয়া এই পথটোৰে অহা যোৱা কৰিব নোৱাৰে, এক প্ৰকাৰ নলাত পৰিণত হৈছে। তাৰ ফলত এই 17টাকৈ পৰিয়াল এই পথটোৰে তেওঁলোকে যাতায়াত কৰিব নোৱাৰে। আনৰ ঘৰৰ ভিতৰেৰে আচলতে চৌহদৰ ভিতৰেৰে আচলতে তেওঁলোকে যাতায়াত কৰে। কিমান এটা অসুবিধাৰ সন্মুখীন হৈছে সেয়া আচলতে ভাবিবলগীয়া। ইয়াৰ সৰ্বসাধাৰণ ৰাইজ আছে, ইয়াৰ স্থানীয় লোকসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, কিয়নো এই আপোনালোকৰ এইটো এটা পথ আছিলে দুবছৰ মান আগত। আমাৰ 2 বছৰ মান আগত ধুনীয়া পথ আছিলে আৰু ইমান ধুনীয়াকৈ অহা যোৱা কৰিছিলো। এতিয়া মানে নৱজাতক জন্ম হলে আৰু পেন উঠিলে আমি এইটো ৰাস্তাৰে নিব লাগে, আৰু এই নৱজাতক কেঁচুৱাটো মেডিকেলৰ পৰা যেতিয়া আনো তেতিয়া মোৰ চকুৰ পানী পৰে বাইদেউ। এই কেঁচুৱাটো কাপোৰেৰে মেৰাই লব লাগে, মাকক দুইজনে দাঙিব লাগে, এইটো ৰাস্তাৰে আমি লওঁ, বেলেগৰ ঘৰেদি নৱজাতকক লব নিদিয়ে। আৰু ইয়াৰ আগতে 2জন ৰতন ৰাভা আৰু অপৰাভা আৰু চিত্তৰঞ্জন চৰকাৰ ঢুকাইছিল, তেতিয়া আমাৰ ল'ৰাবিলাকে কলাত কৰি ডেড বডি আনি ইয়াত চাংলা বান্ধিছিল, ৰাস্তাত আহিব নোৱাৰো। একজাক পানী পৰিলে আমি স্কুলত বাঘ বান্ধি থাকিব লাগে, স্কুলত থাকিলেও আমাৰ কমপ্লেইন। আমি এনে আহো, নিজৰ ঘৰ বাৰী চব চোৰৰ হাতত দি, বান্দৰৰ হাতত দি, গোটেই ঘৰৰ হাঁহ কুকুৰা মুৰ্গী ছাগলী চব মৰি যায় বাইদেউ। ড্ৰেইনৰ নিচিনা হৈ গল এতিয়া, আগত নাছিলে বাইদেউ, ইমান বছৰ নাছিলে, আজি 2-2.5 বছৰৰ পৰা এইটো পৰিণতি হৈছে আমাৰ। কিমান মানুহ আছে এতিয়া গোটেই মিলি বাইদেউ আমি বেছি ভুগি আছো 20-25 ঘৰ মানুহ, আৰু চব মিলি 45 ঘৰ মান মানুহ আছে, চবৰে ৰাস্তা হয় এইটো। কিন্তু আমি যুঁজি ভাগৰি গলো। আজি 15 দিন মান আগতেও এখন এপ্লিকেশ্যন দিছো, আমি CM ছাৰৰ লাগিও দিছো, ডিচিও কিয় কাণ খান নিদিয়ে, ডিচিৰ চকু কিয় নপৰে কব নোৱাৰো না, ডিচি ছাৰো কিবা কাৰোবাৰ লগত পেগ হৈ আছে মই কব নোৱাৰো। কিন্তু আৰু পৌৰসভা কিয় চোৱা নাই, মহানন্দ পাঠকে এজন চেয়াৰমেন হয়, গোটেই এই গোৱালপাৰা টাউনৰ মিউনিচিপালিটি চেয়াৰমেন হয়, তেওঁ কিয় নাচায়? তেওঁ আমাৰ এপ্লিকেশ্যন বিলাক কি কৰে, ক'ত থয় না, সেইখন এপ্লিকেশ্যন দি বিড়ি বনাই খায় নেকি? আৰু ইয়াতে 100% মানুহ আছে, 100% মানুহৰ 90% মানুহে ভোট দিয়ে বিজেপিক। যদি এনেকুৱাই হয় আমি সকলোৱে এইবাৰ ভোট বৰ্জন কৰিম, তাৰ পিছত কি কৰে কৰক। বিজেপি চৰকাৰ এটাই শ্লোগান দিয়ে, সবকা সাথ সবকা বিকাশ। আমাক এই দুখীয়া শ্ৰেণী মানুহ, BPL শ্ৰেণী মানুহখিনি কিয় নাচায়? আমি হাজিৰা কৰো,
এইটো ৰাস্তা দি অহা যোৱা কৰি বাইদেউ আজি 3 বছৰ আগতে মোৰ হাত ভাঙিছে এইখন এতিয়াও আছে মই প্লেট লগাব পৰা নাই পইচাৰ অভাৱত এই ভৰিখন 3 টুকুৰা হৈছে মই প্লেট লগাব পৰা নাই এনেকে মই চলি আছো এইটো ৰাস্তাতে এনেকে অহা যোৱা কৰে এনেকে অহা যোৱা কৰো বাইদেউ আবেদন নিবেদন কৰিছে কৰি আছো এতিয়াও কৰো মাজে মাজে বাইদেউ কেতিয়াবা সিহঁতৰ কিবা কাম হল এইগিৰি মানুহৰ কিবা কাম হল সিহঁতৰ ৰাস্তা বন্ধ হৈ যায় তেতিয়া বাধ্য আমি এই জংগলবাৰী দি আহিব লাগে খেকৰা খাই ইফালে চাল যায় তথাপিও আহো আমি আৰু এই ছোৱালী বিলাক কলেজত যায় কলেজত যোৱা বন্ধ হয় বাৰিষা দিন হলে ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে এতিয়া আপোনালোকে মানুহৰ ঘৰেৰে অহা যোৱা মানুহৰ ঘৰেদি 4-5টা হিন্দীকেপ আছে আমাৰ ওচৰত বাইদেউ 4টা-5টা হিন্দীকেপ আমি কেনেকে আনো ছোৱালী স্কুলত পঢ়ে হিন্দীকেপ তাক বোকাত কৰি দেউতাকে নহলে মাকে নহলে মই পাৰ কৰাব লাগে এতিয়া আপোনালোকে বিচাৰে যে ৰাস্তাটো হয় আমি এটাই বিচাৰিছো আমাক ৰাস্তা লাগে আমি বাৰে বাৰে এপ্লিকেশন দি আছো 100ৰ ওপৰত হৈছে কি কৰিছে আমাৰ এপ্লিকেশন বিলাক এতিয়া যদি আমাৰ ঘৰত কোনবা ঢুকায় জন্ম মৃত্যু কথা কোনেও ক'ব নোৱাৰে তেনেহলে আমি এটাই কাম কৰিম শ্মশানৰ লগে লৈ নাযাও ইয়াতে আমি শ্মশান কৰিম ইয়াত জ্বলাব লগা হ'ব নহলে হয়তো ঘৰত জ্বলাব লগা হ'ব ৰাস্তা নাই আমাৰ ৰাইজে কোনফালে দি আনিব আমি চৰকাৰক বহুত অনুৰোধ কৰি আছো আৰু হেমন্ত বিশ্ব শৰ্মা ইমান ভিতৰ ৰাস্তা কৰি দি আছে ইমান স্কুলৰ ল'ৰা ছোৱালীক ইমান কেয়াৰ লৈ আছে আমাৰ এই দুখীয়া মানুহখিনি কি নাচায় নেকি ইমান দুখীয়া মানুহ আছে আমাৰ আৰু লোক আছে কথা পাতিবলৈ যত্ন কৰিম বাইদেউ কি ক'ব যেহেতু আপোনালোকৰ ইমান অসুবিধা হৈছে বহুত অসুবিধা হৈছে ইয়াত মানে মেইন হৈছে ডেলিভাৰী বিলাক অহা যোৱা কৰা আমাৰ বহুত অসুবিধা আছে সাধাৰণ মানুহ আহিব নোৱাৰে নোৱাৰে একেবাৰে নোৱাৰে ইয়াতে স্কুলত এইবিলাক কলেজত পঢ়া ছোৱালী এইবিলাকৰ অহা যোৱা দিগদাৰ আমাক আৰু এওঁলোকেতো একদম মানুহৰ ঘৰৰ ওপৰেদি আহে আমি তেওঁলোকক অহা যোৱা কৰিব দিছো কাৰণেহে যদি নিদিও তেওঁলোকে কোনফালে দি অহা যোৱা কৰিব কিন্তু ৰাস্তাটো আমাৰ বহুত প্ৰয়োজন আমাক লাগে মুঠতে মোৰ ক'বলগীয়া অসুবিধা হৈছে বহুত হয় যদি স্কুল কলেজলৈ যোৱা কেনেকে আনৰ ঘৰতে যাব লাগে অসুবিধা হৈছে ঘৰতে যাব লাগে কিমান অসুবিধা হৈছে বহুত অসুবিধা হৈছে ৰাস্তা লাগে এতিয়া ৰাস্তা লাগে নিশ্চয়কৈ ক'ব লাগিব আমি গোৱালপাৰাৰ যি গোৱালপাৰা চহৰৰ আচলতে 17 নং ৱাৰ্ডৰ যি এটা পথৰ আমি পৰিৱেশ দেখুৱাইছো আচলতে পথ নে নলা আচলতে ধৰিব নোৱাৰি ক'ব লাগিব যিহেতু যি বিজেপি চৰকাৰখনে যি উন্নয়নৰ যি ঢোল গান গাই থাকে যি উন্নয়নৰ যি ঢোল গান গাই থকাৰ সময়তো এনেদৰে এতিয়াও চহৰ অঞ্চলতো আচলতে এনেদৰে এতিয়াও বাট পথসমূহ নলা নৰ্দমাসমূহ এনেদৰে এতিয়া পৰি আছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু গোৱালপাৰাৰ এয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ